নমস্কাৰ সকলোকে প্ৰজ্ঞাজ্যোতি একাডেমীলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'ত আমি দশম শ্ৰেণীৰ গণিতৰ অধ্যায় 1ৰ অনুশীলন 1.2ৰ সকলোবোৰ অংকৰ সমাধান কৰিছিলোঁ। আজি আমি অনুশীলন 1.3ৰ অংকসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। অনুশীলন 1.3ত দিয়া আছে চোৱা, দেখুৱাব লাগে যে আমি ৰুট 5 এটা অপৰিমেয় সংখ্যা। আমি ৰুট 5 এটা অপৰিমেয় সংখ্যা দেখুৱাবলৈ হ'লে প্ৰথমে আমি ধৰি ল'ব লাগিব কি ধৰিব লাগিব যে ৰুট 5 এটা পৰিমেয় সংখ্যা। যদি ৰুট 5ক আমি পৰিমেয় সংখ্যা বুলি ধৰিব পাৰোঁ তেনেহ'লে আমি লিখিব পাৰোঁ ৰুট 5 = p/q। ইয়াৰ কাৰণ হ'ল এটা সংখ্যা তেতিয়াহে পৰিমেয় হ'ব যেতিয়া আমি সংখ্যাটো p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ আৰু q ≠ 0। আমি সাইডত লিখি দিম য'ত p আৰু q অখণ্ড সংখ্যা q ≠ এতিয়া আমি এই ৰুটটো উঠাবৰ বাবে both সাইডত স্কয়াৰ কৰিম p/q স্কয়াৰ। কিমান পালো 5 p²/q²। q টো এফালে ডিভাইড আছে এপিনে আহিলে ইনটু হ'ব 5q² = p²ক আমি এফালে লৈ আহিম 5q² নম্বৰ 1। এতিয়া চোৱা আমি কি পালো p² = 5q² মানে কি p² আমি 5 দি ডিভাইড কৰিব পাৰোঁ। ইয়াৰ অৰ্থ হ'ল যে p টো 5ৰে বিভাজ্য। এতিয়া p টো 5ৰে বিভাজ্য মানে কি ইয়াৰ অৰ্থ হ'ল p ৰ এটা উৎপাদক 5, p² টো 5ৰে বিভাজ্য আৰু p ৰ এটা উৎপাদক। আকৌ ধৰি ল'ব লাগিব ধৰা হ'ল p = 5। আমি p = 5m বুলি ধৰিলোঁ। এতিয়া আকৌ আমি both সাইডত স্কয়াৰ কৰিম p² = 5m²। এতিয়া চোৱা এক নম্বৰত কি আছিলে p² মানে 5q²। সেইটো আমি মাইন্ড ইউজ কৰিম 5q² = ইয়াৰ 5ক স্কয়াৰ কৰিলে 25m² আৰু ব্ৰেকেটত লিখি দিম ক'ৰ পৰা লিখিছো আমি 1 নম্বৰ পৰা। তাৰপিছত কি হ'ব 5 এই 5টো q² লগত কি হৈ আছে পূৰণ হৈ আছে হেপিনে গ'লে ডিভাইড হ'ব 25m² by 5 5 দি 25 কাটিলে 5 বাৰ। ইয়াৰ অৰ্থ কি q² = 5m²। ইয়াৰ অৰ্থ কি m² লগত 5টো ইনটু হৈ আছে এপিনে আহিলে ডিভাইড হ'ব। ইয়াৰ অৰ্থ হ'ল q² টো কি 5ৰে বিভাজ্য গতিকে q ৰো এটা উৎপাদক কি হ'ব 5। লিখি দিম আমি ইয়াত q² টো 5ৰে বিভাজ্য আৰু qৰ এটা উৎপাদক হ'ল 5। ইয়াৰ অৰ্থ কি ইয়াৰ অৰ্থ হ'ল আমি কি পালো এতেকে আমি পালো p আৰু qৰ দুইটাৰে সাধাৰণ উৎপাদক কি দুইটাৰে সাধাৰণ উৎপাদক কিমান 5। কিন্তু 5টো এটা কি সংখ্যা 5টো এটা মৌলিক সংখ্যা আৰু মৌলিক সংখ্যাৰ উৎপাদক দুটাৰ বাহিৰে আন বেলেগ থাকিব নোৱাৰে। সেই দুটা হৈছে সংখ্যাটো নিজে আৰু 1। ইয়াৰ বাহিৰে আন কোনো সাধাৰণ উৎপাদক থাকিব নোৱাৰে। ইয়াত আমি লিখি দিম কিন্তু কি কিন্তু p আৰু qৰ সাধাৰণ 1ৰ বাহিৰে আন কোনো সাধাৰণ উৎপাদক নাই। 1ৰ বাহিৰে p আৰু qৰ আন কোনো সাধাৰণ উৎপাদক নাই। গতিকে কি গতিকে এতেকে ৰুট 5 এটা পৰিমেয় সংখ্যা হ'ব
হ'ব নোৱাৰে হ'ব নোৱাৰে এটাকে কি এটাকে √5 এটা অফ দুই নম্বৰটো দিয়া আছে আমি দেখুৱাব লাগে যে 3 + 2 √5 এটা অপেৰড গতিকে আমি এইটো দেখাবলৈ হ'লে প্ৰথমে আমি ধৰি ল'ব লাগিব যে ধৰা হ'ল 3 + 2 √5 এটা পৰিমেয় সংখ্যা যদি আমি এইটো পৰিমেয় সংখ্যা বুলি ধৰি ল'ব পাৰোঁ তেনেহ'লে আমি এইটো লিখিব পাৰোঁ 3 + 2 √5ক আমি কি লিখিব পাৰোঁ p/q আৰ্হিত লিখিব পাৰোঁ আমি সাইডত লিখি দিব লাগিব য'ত p আৰু q দুটা অখণ্ড সংখ্যা q not equal to ইয়াৰ 2 √5 ইয়াত থাকিব আৰু p/q minus 3 যেটো এপিনে প্লাস আছে এপিনে গ'লে মাইনাস তাৰপিছত 2 √5 q টো এলচিয়াম ললো p minus 3 এতিয়া অকল √5 থাকিব এফালে ইনটু আছে এফালে গ'লে ডিভাইড হ'ব p minus 3q divided by 2 ইয়াত আমি লিখিব পাৰোঁ ইয়াত কি হ'ব p minus 3q by 2q এটা পৰিমেয় কি পৰিমেয় কাৰণ এইটো p/q আৰ্হিত আছে গতিকে পৰিমেয় সংখ্যা কিন্তু কি হয় বাস্তৱত √5 এটা অপৰিমেয় সংখ্যা বিৰোধ কৰে গতিকে আমি লিখিব পাৰোঁ যে গতিকে 3 + 2 √5 এটা অপৰিমেয় 3 নম্বৰত কি আছে 3 নম্বৰত এই যি তিনিটা সংখ্যা আছে এই তিনিটা সংখ্যাক আমি অপৰিমেয় বুলি দেখাব লাগিব এক নম্বৰটো আমি দেখাম 1/√2 1/√2ক আমি অপৰিমেয় বুলি দেখাবলৈ হ'লে আমি ধৰি ল'ব লাগিব ধৰা হ'ল সেম ধৰা হ'ল 1/√2 এটা পৰিমেয় সংখ্যা যদি 1/√2 এটা পৰিমেয় সংখ্যা হয় তেনেহ'লে আমি 1/√2 = p/q লিখিব পাৰোঁ য'ত p আৰু q দুটা অখণ্ড সংখ্যা আৰু q not equal to 0 √2 টো এফালে যাব থাকিব 1 ডিভাইড হৈছে এফালে গ'লে পূৰণ হ'ব √2p/q q টো এফালে ডিভাইড হৈছে এফালে আহিলে পূৰণ হ'ব q √2 এফালে ইনটু আছে আৰু এফালে আহিলে ডিভাইড হ'ব q/p √2 এফালে আহিলে সেম √2 এতিয়া ইয়াত হ'ব ইয়াত q/p এটা পৰিমেয় সংখ্যা p/q এটা পৰিমেয় সংখ্যা গতিকে কি হ'ব √2 এটা পৰিমেয় সংখ্যা হ'ব কিন্তু বাস্তৱত কি
ৰুটটো এটা অপৰিমেয় সংখ্যা হয় অপৰিমেয় সংখ্যা তিনি দুই নম্বৰটো 7 ৰুট 5 আছে ইয়াক আমি অপৰিমেয় দেখাবলৈ হ'লে প্ৰথমে ধৰি ল'ব লাগিব ধৰা হ'ল কি 7 ৰুট 5 এটা অপৰিমেয় সংখ্যা যদি 7 ৰুট 5 টো অপৰিমেয় সংখ্যা হয় তেনেহ'লে আমি 7 ৰুট 5 is equal to p by q লিখিব পাৰিম আৰু ব্ৰেকেটত লিখি দিম য'ত p আৰু q অখণ্ড সংখ্যা আৰু q not equal to 0 ৰুট 5 থাকিব হ'লে 7 p by 7q হ'ব ইয়াত p by 7q এটা পৰিমেয় সংখ্যা গতিকে কি হ'ব ৰুট 5 এটা পৰিমেয় সংখ্যা হ'ব পৰিমেয় সংখ্যা কিন্তু কি হয় কিন্তু বাস্তৱত ৰুট 5 এটা অপৰিমেয় সংখ্যা গতিকে 7 ৰুট 5 এটা অপৰিমেয় 3 নম্বৰ দিয়া আছে 3 নম্বৰটো দিয়া আছে 6 plus root 2 এতিয়া আমি দেখাব লাগে 6 plus root 2 টো এটা অপৰিমেয় সংখ্যা আগৰ নিচিনাকৈ আমি ধৰি ল'ম ধৰা হ'ল 6 plus root 2 এটা পৰিমেয় সংখ্যা গতিকে কি হ'ব গতিকে আমি লিখিব পাৰোঁ 6 plus root 2 is equal to p by q p আৰু q দুটা অখণ্ড সংখ্যা আৰু q not equal to থাকিব এইফালে আৰু p by q minus 6 root 2 q LCM হ'লে p minus 6q আমি ইয়াত লিখিব পাৰোঁ ইয়াত p minus 6q by q এটা পৰিমেয় সংখ্যা গতিকে root 2 এটা পৰিমেয় সংখ্যা হ'ব কিন্তু বাস্তৱত root 2 এটা অপৰিমেয় সংখ্যা গতিকে আমি সত্যৰ বিৰোধী